মানুহজনক বোলে ৰাস্তাত যোনে লগ পায় তেওঁৱে কয় দাদা আপুনি বহুত তামোল খায় ন বোলে। আজিও এজনে কৈছে দাদা আপুনি বহুত তামোল খায় ন, ময়ো খাওঁ বোলে। চবেই বোলে অকল মোক তামোল খোৱা কথাটোহে কয়। মই বোলো তুমি খোৱাৰ কাৰণে কয় আকৌ। তামোল খায়ে আছে। গুড মৰ্ণিং সকলোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এজন দুজনকৈ ইউটিউব চেনেলটোতো মানুহ হৈছেগৈ আৰু কাৰ কাৰ ইউটিউব চেনেল আছে জনাবচোন। ময়ো ছাবস্ক্ৰাইব কৰিম, মোৰতো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আৰিয়ালৈ চুজি বনাইছোঁ, মোলৈ গৰম পানী। বহুতে কয় ইটো নোখোৱাবা সিটো নোখোৱাবা, ইটো নোখোৱাবা সিটো নোখোৱাবা। কালি মই ডক্টৰক সুধি আহিছোঁ, ডক্টৰ বোলো এতিয়া বোলো তাইক কি কি খুৱাব নালাগে। কৈছে এতিয়া তাই 2 বছৰ হৈ গ'ল, সেইকাৰণে ডাঙৰ মানুহ এজনে যেনেকৈ নৰ্মেলি চুপ খায় তাইক চুপ খুৱাব পাৰিব, একো বাধা বিঘিনি নাই। কাৰণ কেলৈ ডক্টৰক আমি দেখাইছোঁ যে এতিয়া ডক্টৰৰ পৰামৰ্শটো ল'ব লাগিব, হয় নহয়? সেইকাৰণে ডক্টৰক সুধি মানে শান্তি লৈ আহিছোঁ। আৰু ভয় লাগি যায় যে কোনোবা এইটো নোখোৱাবি সেইটো নোখোৱাবি কৈ দিয়ে, ভাল নালাগে ন। জানো একো নহয়, তথাপিও আকৌ কনফিউজ এটা হৈ যাওঁ যে খোৱালে সঁচাকৈ প্ৰব্লেম হ'ব নেকি। সেইকাৰণে ক্লিয়াৰ কাট কৰি আহিছোঁ। এতিয়া যাওঁ, মা মন্দিৰ যাব লৈছে, আপোনাৰ হনুমান মন্দিৰ। আজি মা ভাগৰ 4 নম্বৰ ব্ৰতটো। সেয়া ৰিংকু আৰু আৰিয়া গৈ পিনে এই ৰিক্সা আনি দিছে। পৃথিৱীত এনেকুৱা বহুত কিছুমান মানুহ আছে মানে নিজৰ ঘৰৰ ছোৱালীজনীয়ে যদি ধুনীয়া এটা সুবিধা পায়, ধৰক একো কাম চাম কৰিব নালাগে, মানে ৰাণীৰ দৰে জীৱন এটা কটাই আছে, তেতিয়া বহুত ভাল পায়। কিন্তু বেলেগৰ ঘৰৰ ছোৱালী এজনীয়ে বা বোৱাৰী এজনীয়ে যদি তেনেকুৱা আৰামত জীৱন এটা কটোৱা দেখে নহয়, তেতিয়া মানুহৰ চকুত জ্বলে। বহুত বুলি নকওঁ বাৰু, কিছুমান মানুহে মোক মানে এই ৰিংকুৰ যে ভিডিঅ' কিছুমান দিওঁ তাত মানে কৈছে আৰু এনেকুৱা বোৱাৰী নে, বনাই মেলি খাব নোৱাৰে, নিজৰ মতাটোক নিজে বনাই খুৱাব নোৱাৰে, নিজৰ ল'ৰা ছোৱালীক নিজৰ ছোৱালীজনীক বনাই খুৱাব নোৱাৰে। যিজনী মায়ে জন্ম দিছিলে সেইজনী মাকে বনাই খুৱাবলৈ নাপালোঁ, বিয়াই হ'লোঁ। তেনেহ'লে বাকীখিনিক খুৱাব লাগিব বুলি কিবা কথা আছে নেকি? আৰু যিহেতু ঘৰত এতিয়া ফেচিলিটিটো আছে, কাম কৰা মানুহ ৰাখিছে মানে কি, কাম কৰা মানুহে এনেই কৰি দিয়া নাই নহয়। সেইটোৰ বাবদ তেওঁলোকে পইচা পাইছে, তেওঁলোকৰো এখন ঘৰ চলি আছে। আৰু আমি অসমীয়া মানুহবোৰ কি জানে, আমি অসমীয়া মানুহবোৰ মানে এনেকুৱা নিজেই চব কৰিম, কাকো কৰিব নিদিওঁ। আমাৰ হাতৰ পইচা কাকো যাব নিদিওঁ, কিন্তু হাতৰ পইচা হাততে যায়গৈ। যদি আপুনি কিবা এটা কাম, সেইকাৰণে আমাৰ অসমীয়া মানুহবোৰ উন্নতি নাই। বিহাৰী, বেংগলী, বঙালীবোৰে কিয় ইমানখিনি কৰিব পাৰে, আমাৰ অসমীয়া মানুহবোৰে কিয় কৰিব নোৱাৰে কওকচোন। মই আৰু মোৰ মানুহজনে এটা কথা পাতিছোঁ, আমাৰ মাটি এডোখৰ আছে, সেই তাতে আমি কমপ্লেক্স এটা বনাম বুলি ভাবিছোঁ। তাতে আমি কিবা এটা ষ্টাৰ্ট কৰিম, যাতে আমি কেইজনমান মানুহক হ'লেও কিবা এটা কাম দিব পাৰোঁ। কিমান নিবনুৱা পৰি আছে, কাম পাম বুলি ৰখি আছে। কিবা এটা যদি আছে তেনেহ'লে অসমীয়া মানুহৰ ল'ৰা ছোৱালীবোৰক সুবিধাটো দিব, গম পাইছেনে? আমাৰ অসমীয়া মানুহবোৰে অকল নিজে কৰিম আৰু নিজে কৰিম, নিজে খাম, নিজে ধনী হ'ম, তেনেকুৱা থাকে। সেইকাৰণে একো ফুষ্টি কৰিব নোৱাৰে, সেইটোৱে কথা। কি লাগিলে? চুজি লাগি গ'ল। মোৰ মানুহজনে সুবিধা দিছে, সেইকাৰণে মই সুবিধাখিনি লৈছোঁ। সুবিধা সকলো মানুহেই ল'ব বিচাৰে, কিন্তু সুবিধাখিনি নাপায় কাৰণে আনে পোৱা দেখিলে চকু জ্বলে। মই সদায় কওঁ, আনে কিবা এটা পাইছে বুলি চকু জ্বলি লাভ নাই। আপোনাৰ ওচৰত যিখিনি আছে সেইখিনিও নোহোৱা হৈ যাব। মানে হাঁহি উঠে, ইমান অকণমানি মগজটো নে, কথাবোৰ ভাবিব নোৱাৰে নে, ইমান নেৰ' মাইণ্ডেড নে। আমাৰ ঘৰখনৰ যিখিনি নিয়ম সেইখিনি নিয়ম চলি থাকক না, মই আৰামত আছোঁ। কাৰ কি গৈছেনো, চকু জ্বলি এনেই মৰে যে। এজনী মানে ইমান টেঙৰ, আৰিয়া ভিতৰলৈ গৈছেনে নাই যে চাই আছে দেই। আৰিয়া ভিতৰলৈ যোৱা দেখি মুখখন গেটৰ পৰা উলিয়াই দিছে। যা কাইলৈ আহিবি যা। ব'লা মা ব'লা, আমি ভিতৰলৈ যাওঁগৈ ব'লা, নহ'লে ভিতৰলৈ আহিব আকৌ, ব'লা যা। সেয়া দেখিছেনে, আৰিয়া ভিতৰলৈ যোৱা দেখিহে তাই মানে মুখখন গেটৰ পৰা উলিয়াই দিছে। ব'লা আকৌ আহিব।
ফুলা ফুলা পুৰি আমি কিন্তু ময়দাৰ পুৰি নাখাওঁ দেই আটাৰ পুৰিহে খাওঁ আটাৰে বনোৱা পুৰি এইফালে মটৰ আলু ঘুগুনি আমি নিজৰ ঘৰৰ সমস্যাবোৰে সমাধান কৰিব নোৱাৰোঁ বেলেগৰ ঘৰৰ সমস্যাত কি মাথা মাৰিম কওকচোন কিছুমান মানুহ প্ৰত্যেক মানুহৰ ঘৰতেই সমস্যা আছে কিন্তু কিছুমান মানুহ এনেকুৱা আছে নিজৰ ঘৰৰ সমস্যাবোৰ সমাধান নকৰে আনৰ ঘৰৰ সমস্যাবোৰ সমাধান কৰিবলৈ আহে মই হাঁহি উঠে সঁচাকৈ আৰু মানে কি জানে লোকক মানে সুখত থকা দেখিলে কিছুমান মানুহ মানে একদম চকু জ্বলি মৰে মানে কেনেকৈ কি কৰিব পাৰি মানে এতিয়া আমাৰ ঘৰত ৰিংকু আছে ৰিংকুৱে কাম কৰে তাৰ দ্বাৰা তাৰ ঘৰখনো চলি আছে মামনিয়ে কাম কৰে মামনিৰ ঘৰখনো চলি আছে এতিয়া তাহাঁতক বন্ধ কৰি দিব পাৰোঁ মই বন্ধ কৰি মই গোটেইখিনি কাম কৰিব পাৰোঁ মই কামলৈ ভয় কৰাৰ ভিতৰত নহয় কিন্তু তাহাঁতি কি কৰিব কৰকচোন যেতিয়ালৈকে আমি পইচা দিব পাৰোঁ কৰি থাকক যেতিয়া আমি পইচা দিব নোৱাৰিম তেতিয়া কৰিম নহয় কৰিম গম পাইছেনে আৰু ৰিংকু সদায় নাথাকে নহয় ৰিংকু ঘৰলৈও যায় ঘৰলৈ যোৱা কেইদিন কি আপোনালোকে আহি মোৰ ঘৰত খানা বনাই দিয়ে নি বাৰু মাইকী মানুহে চুগলি কৰে বাৰু ভালেই লাগে বাৰু শুনিবলৈ মাইকী মানুহক ছাগলীৰ লগত ৰিজায় ছাগলীৰ নিচিনা বেয়া 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 কৰিয়ে থাকে কিন্তু মতা মানুহ কিছুমানে যে এই লোকৰ মাইকীয়ে কি কৰিছে কি নাই কৰা মাথা মাৰি ফুৰে মোৰ বৰ খং উঠে মতা সদায় মতাৰ নিচিনাকৈ থাকিব লাগে ন মাইকী নিচিনা সেই মানে কেইজনমান মতা মানুহে মানে কমেণ্ট কৰিছে আৰু তেওঁলোকৰ মানে গাত লাগিছে মই মানে কাম নকৰাৰ কাৰণে বিশেষকৈ মতা মানুহ কেইটামানৰ মানে কৈছে নিজৰ মতাটোক বনাই খুৱাব নাই নিজৰ ছোৱালীজনীক বনাই খুৱাব নাই এনেকুৱা কেনেকুৱা মাইকীও এজনী বোলে এই তেনেকুৱাটোহঁত মতাই নিজৰ মাইকীজনী কি অৱস্থা কৰিছে গম পোৱা গৈছে আৰু হা তহঁতি যে তহঁতৰ মাইকীকেইজনীক যে একদম মানে কোবাই কোবাই খাইছ গম পোৱা গৈছে আৰু সেইবোৰ মতা মানুহৰ ল'ৰা ছোৱালী গৈ পিছত নিজৰ মাইকীজনীক তেনেকুৱা কৰিব নিজে নিজৰ মাইকীজনীক একো ফেচিলিটি দিব নোৱাৰা কোনো প্ৰব্লেম নাই লোকৰ মতাটোৱে নিজৰ ৱাইফক ফেচিলিটি দিলে কিয় গা জ্বলে জানেনে নিজে যে দিব পৰা নাই আৰু এইবোৰে মানে মাইকী মানুহক কেনেকৈ ৰাখিব লাগে নাজানে বিয়া পাতিব লাগে মাত্ৰ সেইটোহে জানে বিয়া পাতি আনি চাকৰেৰে ঘৰত কাম কৰাব লাগে সেইটোহে জানে বাকী একো কৰিব নাজানে এজনী আনিবি আৰু বিয়া পাতি আনিবি পুৰা চাকৰ বোৱাবি তেতিয়াহে তই মতা বুলি কবি যদি নিজৰ মানুহগৰাকীক ভালকৈ ৰাখে এইটো মাইকী তলতীয়া তহঁতিকেইটাই মাইকীৰ ওপৰত থাকচোন বাৰু ৰজা হৈ থাক ফটুৱাগাল ফটুৱা মতা এইবোৰ মতাৰ নামত ধাব্বা লোকৰ ঘৰৰ পৰা ছোৱালীজনী বিয়া পাতি আন চাকৰ বোৱাবলৈ আন ইমানে যদি চাকৰ বোৱাবলৈ মন যায় তেনেহ'লে বিয়া নাপাতিবি না কাম কৰা মানুহ আনিবলৈ হেচিয়তটো নাই নিজৰ মাইকীজনীকো সেই চাকৰণী বুলিয়ে ভাবে ফটুৱাগাল সেইবোৰক কৈছোঁ তহঁতি আমাৰ ঘৰখন খুৱাই থকা নাই পোহপাল দি থকা নাই এনেকুৱাকৈ কয় যেন তাহাঁতিহে আমাৰ ঘৰখন চম্ভালি আছে পইচা পাতি দিছে লোকৰগাল মাথা মাৰোঁতে নিজৰ কাম কৰিবলৈ পাহৰে সেইকাৰণে মানে কি বুলি ক'ম আৰু বিলৈ হয় আৰু মাইকীৰ ওপৰত ৰজা ওলায় যিকেইটাই কাম কৰিব নোৱাৰে সেইকেইটা মাইকীৰ ওপৰত ৰজা ওলায় পাৰিলে মাইকী কমনি খাবলৈও ৰেডি হৈ থাকিব সেইকেইটা তেনেকুৱা মানুহে আচলতে নিজকে বৰ মতা বুলি ভাবে সেইকেইটা আচলতে মতাৰ নামত ধাব্বা সেইকেইটা মাইকী মেখেলা পিন্ধি থকাই ভাল এই কমেণ্ট কৰি থকাকেইটা যে মস্ত ফটুৱা হয় মানে কাম বন নাই মোবাইল এটা লৈ লৈছে আৰু নিজৰ মাইকীজনীৰ মূৰত মাধৌ মাৰ দি খাইছে ৰজা ওলাইছে এইকেইটা আৰু লোকৰ মাইকীয়ে ভিডিঅ' বনালে কমেণ্ট কৰিবলৈ আহে ফটুৱা ইমান ফটুৱা মতা মানুহ আছে নহয় পৃথিৱীখনত উপায় নাই মুঠতে সন্মুখত ক'ব পাৰিবলৈ তাহাঁতৰ 10 জনম ল'ব পাৰিব এনেকৈ মেছেজ কৰি আছে আৰু তাকে বোলো আজি তাৰ ওপৰতে ভিডিঅ' এটা বনাই দিওঁচোন
নিজৰ মাইকীক যেনেকৈ ৰাখ প্ৰব্লেম নাই লোকৰ মাইকীক ৰাণী কৰি ৰাখিলে কিয় চকু জ্বলিব লাগে সেইকাৰণে উন্নতি নহয় কামত লাগিব লাগে কামত নিজৰ কাম কৰিলে নিজৰ উন্নতি হ'ব লোকৰ পিছত লাগি লাভ নাই লোকৰ সুখবোৰ দেখিলে জ্বলি পৰি মৰাবোৰৰ কেতিয়াও উন্নতি নহয় অ' ঠিক আছে দিয়ক আজিলৈ ৰাখিছোঁ আৰু কেতিয়াবা ক'ব লাগে সিহঁতক ৰিপ্লাই দিব লাগে গম পাইছে নাই মাইকী মূৰীয়া চব হ'ব তেন্তে আজিলৈ ৰাখোঁ সদায় কোৱাতে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট